ভাৰতৰ প্ৰধানমন্ত্ৰী সন্মানীয় মোদী ডাঙৰীয়াই আজি কিছুদিন আগতে ভাৰতবৰ্ষৰ ৰাজনীতিত প্ৰথমগৰাকী ব্যক্তি হিচাপে 12 বছৰ কাল একেৰাহে প্ৰধানমন্ত্ৰী হোৱাৰ নিদৰ্শন দাঙি ধৰিছে। আৰু এই 12 বছৰীয়া শাসনকালত মোদী ডাঙৰীয়াই ভাৰতবৰ্ষৰ প্ৰতিগৰাকী ব্যক্তিক যাতে নিজস্ব ক্ষেত্ৰত শক্তিশালী হৈ এগৰাকী প্ৰকৃত মানুহ সকলো ক্ষেত্ৰতে উপযোগীকৈ তোলাৰ বাবে বিভিন্ন চৰকাৰী আঁচনি বিভিন্ন সা সুবিধাৰ জৰিয়তে প্ৰতিদিনে প্ৰয়াস কৰি আহিছে। আৰু এই 12 বছৰীয়া শাসনকালৰ যিসমূহ উল্লেখনীয় কাম তেখেতৰ জৰিয়তে সম্ভৱ হৈছিল, আমাৰ ইচ্ছাটো আছিল যে এক প্ৰদৰ্শনীৰ জৰিয়তে এইখিনি কথা জনসাধাৰণৰ মাজলৈকে লৈ যাম। আমি এই কথাটো স্বীকাৰ কৰিবই লাগিব যে মোদী ডাঙৰীয়াৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰ বা আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বহু এনেকুৱা আঁচনি আছে যিসমূহ আঁচনি আমি এতিয়াও ভালদৰে ঢুকি পোৱা নাই। বহু আঁচনি এনেকুৱা আছে, সেইকাৰণে বিভিন্ন আঁচনি ইয়াত প্ৰদৰ্শন কৰা হৈছে। আৰু যিসমূহ আঁচনি এই প্ৰদৰ্শনীত মানুহে অধ্যয়ন কৰি পেলাই যিখিনি আমি সম্যক জ্ঞান দিয়াৰ বাবে প্ৰয়াস কৰিছোঁ, সেই জ্ঞানখিনি আহৰণ কৰি যাতে মানুহখিনিয়ে যাতে আঁচনিৰ জৰিয়তে নিজৰ পৰিয়ালটোক লাভান্বিত কৰিব পাৰে, তাৰ বাবে প্ৰয়াস কৰি এই প্ৰদৰ্শনীখন অনুষ্ঠিত কৰা হৈছে। এই প্ৰদৰ্শনী আজিৰ পৰা আৰম্ভ হৈ পেলাই পৰহি সন্ধিয়া শেষ হ'ব। আৰু আপোনালোকে জানে ইতিমধ্যে আমাৰ চৰকাৰীভাৱে যিসমূহ লাভাৰ্থী, যিসমূহ ব্যক্তিয়ে লাভান্বিত হৈছে বিভিন্ন আঁচনিৰ জৰিয়তে, বহু ব্যক্তি এনেকুৱা আছে যে যিসকল ব্যক্তি আঁচনিখন পোৱাৰ পিছতো বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে, বা বহু ব্যক্তি এনেকুৱা আছে যে আঁচনি পোৱাৰ বাবে যোগ্য কিন্তু এতিয়ালৈকে পোৱা নাই। সেইকাৰণে প্ৰতিটো ব্লকত নলবাৰী জিলাৰ 7টা ব্লক আছে, এই 7টা ব্লকত যোৱাকালিৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে জনকল্যাণ শিবিৰ এটা অনুষ্ঠিত হৈছে। স্বাধীন ভাৰতৰ এক ঐতিহাসিক ক্ষণত আজি উপস্থিত হৈছে। তেখেতে ইলেক্টেড প্ৰাইম মিনিষ্টাৰ হিচাপে আজি 12 বছৰ অতিক্ৰম কৰিছে, যিটো স্বাধীন ভাৰতত আজিলৈকে হোৱা নাছিল একেৰাহে। আৰু সেই উপলক্ষে আজি এই 12 বছৰত ভাৰতখনৰ কি উন্নতি হৈছে সেই কথাবোৰ ৰাইজৰ মাজলৈ লৈ চবেই দেখি আছে, হ'লেও ৰাইজৰ মাজলৈ লৈ যোৱাৰ এক প্ৰচেষ্টা চলি আছে। বহুকেইটা প্ৰগ্ৰেম আজি 12 বছৰ বিকাশ, বিশ্বাস আৰু জনকল্যাণ হিচাপে এটা আমি প্ৰগ্ৰেম হাতত লৈছোঁ চেণ্টাৰৰ পৰা। আৰু সেই প্ৰগ্ৰেমটোৰ আমি বিভিন্ন ৰাইজত এই তেখেতৰ উপলব্ধিবোৰ লৈ যোৱাৰ চেষ্টা কৰিছোঁ। লগতে ৰাইজৰ অসুবিধাসমূহ দূৰ কৰাৰ চেষ্টা কৰা হ'ব বিভিন্ন প্ৰগ্ৰেমৰ যোগেদি। আৰু এই যে আজি প্ৰদৰ্শনীটো দেখা পাইছে, আপোনালোকে নিশ্চয় দেখা পাব এই প্ৰদৰ্শনীটোত এই উপলব্ধিবোৰ, মোদী চৰকাৰৰ এই উপলব্ধিবোৰ 12 বছৰৰ গোটেইখিনি প্ৰদৰ্শিত কৰা হৈছে। আমি ৰাইজক অনুৰোধ জনাম যেন তেওঁলোকে আহি এইবোৰ এবাৰ অকল নিজে নহয় নিজৰ ল'ৰা ছোৱালীকো দেখুৱায়। আৰু মূলত আপোনালোকে দেখা পাব যে আজি ভাৰতবৰ্ষত এই 12 বছৰত 25 কোটি লোক BPL লাইনৰ পৰা ওপৰত উৰ্ধত হৈছে। অৰ্থাৎ 25 কোটি লোকক দৰিদ্ৰ ৰেখাৰ ওপৰত আনিবলৈ সক্ষম হৈছে। যেনেদৰে আমাৰ আঁচনি এই ঘৰ PM আৱাস যোজনাৰ পৰা আৰম্ভ কৰি কৃষকৰ পৰা আৰম্ভ কৰি নতুন প্ৰজন্মৰ ষ্টাৰ্টআপ এইবোৰৰ পৰা আৰম্ভ কৰি আজি বিজ্ঞান প্ৰযুক্তি, স্পেচ ৰিচাৰ্চ এই গোটেই ক্ষেত্ৰতে, আৰু ডিফেন্সৰ কথাটো ক'বই নালাগে, গোটেই ক্ষেত্ৰত আজি ভাৰতবৰ্ষই এক অভাৱনীয় এক উন্নতি কৰিছে। আৰু আজি আপোনালোকে যদি চাই, তেখেতে ট্ৰাম্পৰ লগত আলোচনাত বহিছে, আজি ফ্ৰান্সৰ প্ৰেছিডেণ্টৰ লগত আজি আলোচনাত বহিছে, স্লোভাকিয়াৰ এখন ৰাজ্যৰ পৰা তেওঁ সৰ্বোচ্চ আজি সন্মান পাব আজি সক্ষম হৈছে। যিবোৰ মুছলিম দেশ আছে তাৰ পৰাও তেওঁ সন্মান আজি যাচিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।